বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আমি প্ৰতিদিনে গ্ৰেড 4 ইণ্টাৰভিউত সোধা বিভিন্ন প্ৰশ্নোত্তৰ শিতান হিচাপে আগবঢ়াই আছোঁ। আজিও আমি কিছু পলমকৈ হ'লেও বিভিন্ন প্ৰাৰ্থীয়ে যোগাযোগ কৰি আমাক যিসমূহ তেওঁলোকে প্ৰশ্ন জনাইছিলে সেইসমূহৰ লগতে আমাৰ চেনেলৰ তৰফৰ পৰাও কিছুমান সম্ভাৱ্য প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। ফিফা ৱৰ্ল্ড কাপ লেটেষ্ট 2022 চনত অনুষ্ঠিত হৈছিলে। তাৰ চেম্পিয়ন হৈছিলে আৰ্জেণ্টিনা আৰু আটাইতকৈ বেছিকৈ ছাকচেছ হোৱা দলটো হৈছে ব্ৰাজিল। আৰু 2026 চনত কানাডা, মেক্সিকো আৰু ইউনাইটেড ষ্টেটছে জইণ্টলি হোষ্টেড কৰিব ফিফা ৱৰ্ল্ড কাপ। আৰু এটা প্ৰশ্ন কৰিছে যে BTCৰ বৰ্তমান চিফ কোন হয়? প্ৰমোদ বড়ো হয়, চিফ এক্সিকিউটিভ মেম্বাৰ অৱ দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু তেওঁৰ পাৰ্টিটো হ'ল ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল। অসমৰ দুগৰাকী চিত্ৰশিল্পীৰ নাম যদি আপোনালোকক সোধে, আপোনালোকে নীলপৱন বৰুৱা, ননী বৰপূজাৰী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এইবিলাকৰ নাম ক'ব। ভাৰতৰ মকবুল ফিদা হুছেইন, অৱনীন্দ্ৰনাথ ঠাকুৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লিওনাৰ্ডো দা ভিঞ্চি, পাব্লো পিকাছো, ৰাফেল এইসকল চিত্ৰশিল্পী হয়। আৰু লিওনাৰ্ডো দা ভিঞ্চিয়ে মনালিছা আঁকিছিলে। যদি আপোনাৰ হবি কি, আপুনি চিত্ৰ অঁকা বুলি কয়, তেনেহ'লে এনেকুৱা প্ৰশ্ন সুধিব। অসমৰ যি তিনিটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, এইটো আগতেও আমি উল্লেখ কৰিছোঁ, এইটো পুনৰ প্ৰশ্ন সুধিছে। কাজিৰঙা, মানস বা মানাহ আৰু যি আমাৰ চৰাইদেউ মৈদাম, এইটো হৈছে কালচাৰেল কেটেগৰী আৰু আন দুটা হৈছে নেচাৰেল কেটেগৰী। আৰু আজি শংকৰদেৱ মাধৱদেৱৰ ওপৰতো প্ৰশ্ন কৰিছে। ইতিমধ্যে আমি আগৰ ভিডিঅ'সমূহত জনাইছোঁৱেই শংকৰদেৱ মাধৱদেৱৰ ওপৰত আপোনালোকে চাই যাবলৈ। জন্ম, মৃত্যু চন, ক'ত হৈছিলে, স্থানকেইটা চাব। আৰু কবিতা বা কাব্যপুথি, নাটক কি কি লিখিছিলে এই কথাবিলাক আপোনালোকে, বা ধৰ্মীয় গ্ৰন্থ গুণমালা, নামঘোষা কোনে লিখিছিলে, নামঘোষাক হাজাৰী ঘোষা বুলি কোৱা হয়, জন্ম ৰহস্য কোনে লিখিছিলে, এনেকুৱা যিবিলাক গ্ৰন্থ আছে শংকৰদেৱ মাধৱদেৱ দুয়োজনৰ মাজত আপোনালোকৰ যাতে পাজল নালাগে, শংকৰদেৱে লিখাখন মাধৱদেৱ বুলি যাতে কৈ নিদিয়ে, সেই কথাখিনি চাব। আৰু এটা প্ৰশ্ন সুধিছে, হুৱেন ৱাজ আছাম এণ্ড মেঘালয় গট ডিভাইড? 1972 চনৰ 21 জানুৱাৰী তাৰিখে যি মেঘালয় পৃথক ৰাজ্য হিচাপে গঠন হৈছিলে, তেতিয়াই অসম আৰু মেঘালয়ৰ মাজত পৃথকীকৰণ আহিছিলে। আৰু এটা প্ৰশ্ন কৰিছিলে যে মাজুলী কিহৰ বাবে বিখ্যাত? আপোনালোকে সত্ৰীয়া সংস্কৃতি ক'ব পাৰে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, মুখাশিল্প, এই সকলোবিলাক জুকিয়াই আপোনালোকে কৈ দিব। খালি মুখাশিল্প বুলি কৈ দিয়া লগালগ কোনখন সত্ৰত এই কামটো চলে, কোনখন সত্ৰই আগবঢ়াই আছে এই শিল্পকলা, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব। নদীদ্বীপ ক'লে আপোনাক আকৌ সৰু নদীদ্বীপটো কি, এনেকুৱা কিন্তু ৰেফাৰেঞ্চত দুই এটা প্ৰশ্ন সুধি দিব পাৰে। হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? এইটোতো জানেই আপোনালোকে, APJ আব্দুল কালাম। আৰু মিছাইল ওমেন অফ ইণ্ডিয়া বুলি কোৱা হয় টেচি থমাছক। এতিয়া আহিছোঁ আমি কিছুমান ডিষ্ট্ৰিক্টৰ ওপৰত এক্সট্ৰা ইনফৰ্মেশ্যন লৈ। তামোলপুৰ জিলাত ৰিভাৰ কি কি আছে চাওক। পুঠিমাৰী, যিখন ভূটানৰ পৰা আহিছে, পাগলাদিয়া, বৰদিয়া, বৰলীয়া, চুকলাই, মটংগা, এনেকুৱা বহুতো কিন্তু নদী আছে। এইবিলাক আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ চাই যাব। বাক্সা জিলাত মানাহ ৰাষ্ট্ৰীয় উদ্যান, দৰাগাঁও পিকনিক স্পট, মইনা পুখুৰী এইবিলাক আছে। ঠিক সেইদৰে বৰপেটা সত্ৰৰো কেইটামান বহুত উল্লেখযোগ্য স্থান আছে। বৰপেটা সত্ৰত শংকৰদেৱ, মাধৱদেৱ আৰু বদুলা আটাৰ নামৰ গুৰু আসন আছে। মথুৰা দাস বুঢ়া আটাই ইয়াৰ প্ৰথম সত্ৰাধিকাৰ আছিল। মহাপুৰুষ মাধৱদেৱে 1553 AD-ত প্ৰথমে কীৰ্তনঘৰ বা বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰে। প্ৰথমে ইয়াৰ নাম আছিল ৰঙিয়াল গৃহ। এই সত্ৰত তিনিটা বাটচৰা আছে। প্ৰৱেশদ্বাৰখনক দালান বুলি কোৱা হয়। এই সত্ৰত মঠ, দৌলগৃহ, জগমোহন গৃহ, ৰংগমঞ্চ, অধ্যয়নাগাৰ আৰু গেষ্ট হাউচ, দুটাকৈ গেষ্ট হাউচ আছে। আৰু পূজা কৰাৰ বাবে বহুতো হাটছ আছে। আৰু গোপাল তাঁতীয়ে মাধৱদেৱক সুন্দৰী দিয়াৰ পৰা বৰপেটালৈ আনিছিল। বৰপেটাত মাধৱ বাপে সত্ৰ প্ৰতিষ্ঠা কৰে আৰু গোপাল তাঁতীক মথুৰা দাস বুঢ়া আটা বুলিও কয়। হাদিৰা চকী, গৰখীয়া গোসাঁইৰ থান আছে ইয়াত। গণকুছি সত্ৰ আছে, মাধৱদেৱে প্ৰতিষ্ঠা কৰা। পাটবাউসী সত্ৰ, শংকৰ মাধৱ দামোদৰদেৱ আৰু হৰিদেৱ ইয়াত আছিল। 240টা বৰগীত শংকৰদেৱে ৰচনা কৰিছিল। বৰদী সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। আৰু সুন্দৰী দিয়া সত্ৰ মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল। নামঘোষা আৰু ভক্তি ৰত্নাকৰ ইয়াতে ৰচনা কৰিছিল। আৰু ইয়াতো শংকৰ মাধৱ আৰু বদুলা আটাৰ আসন আছে। গতিকে মাজুলী আৰু বৰপেটাত সত্ৰ সংস্কৃতিৰ বাবে বিখ্যাত হয়। আপোনালোকে যদি বৰপেটা আৰু মাজুলীৰ পৰা যায় তেনেহ'লে সত্ৰৰ ওপৰত ভালকৈ চাই যাব। শোণিতপুৰ জিলাত কি কি আছে চাওক। চিত্ৰলেখা উদ্যান আছে, অগ্নিগড় আছে, দ পৰ্বতীয়া আৰ্লি গুপ্ত পিৰিয়ডৰ তোৰণ সেইখন, মহাভৈৰৱ মন্দিৰ আছে, বানৰজাই নিৰ্মাণ কৰা, বামুণী পাহাৰ আছে। ইয়াৰ লগতে জ্যোতি ভাৰতী, পকী আছে,
হলেশ্বৰ মন্দিৰ আছে, ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰা। নাগশংকৰ মন্দিৰ আছে। ঠিক সেইদৰে বিশ্বনাথ জিলাত বিশ্বনাথ মন্দিৰত গুপ্তকাশী কোৱা হয়। চান্দি মন্দিৰ আছে, বিশ্বনাথ ঘাট, মা কল্যাণী মন্দিৰ। ইয়াৰ লগতে বিভিন্ন পিকনিক স্পট আছে। নমৰা ঠাইৰ নাম। মোনাবাৰী চাহ বাগিচা আছে, এছিয়াৰ বৃহৎ চাহ বাগিচা হয়। বিশ্বনাথ ঘাট গুপ্তকাশী ইয়াৰ আন এটা নাম। বৃদ্ধ গংগা, বুঢ়ী গংগাৰ পাৰত মন্দিৰ আছে। গতিকে এইবিলাক হৈছে বিভিন্ন জিলাৰ ওপৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ওদালগুৰিত ভৈৰৱকুণ্ড বুলি এটা ত্ৰিজাংচন ঠাই আছে, যিটো ভূটান, অসম আৰু অৰুণাচল প্ৰদেশৰ ত্ৰিজাংচন স্পট হয়। এইটো প্ৰশ্নও সুধিছে কোনো পৰীক্ষাত। বৰনদী অভয়াৰণ্য আছে, বাক্সা আৰু ওদালগুৰি জিলাত পৰিছে। শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ আছে। মহামুনি দেৱালয় আছে। অত্ৰিমুনি আশ্ৰম আছে। এইবিলাক উল্লেখযোগ্য স্থান। আৰু আমি ডিষ্ট্ৰিক্টৰ ওপৰত ফেক্টছ অফ ভেৰিয়াছ ডিষ্ট্ৰিক্ট, বিভিন্ন ডিষ্ট্ৰিক্টৰ ওপৰত কিছুমান ফেক্টছ বা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমি শ্বেয়াৰ কৰিছিলোঁ। তাৰ প্লে'লিষ্টটো আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে চাই যাব। আৰু ADRE 1.0ত যিসমূহ প্ৰশ্ন সুধিছিলে তাৰ ওপৰতো আমি ইতিমধ্যে এটা ছিৰিজ প্লে'লিষ্ট বনাই থৈছোঁ। সেইটো আমি ডেছক্ৰিপশ্যনত ইনক্লুড কৰি থ'ম, আপোনালোকে চাই যাব। আৰু এইকেইদিন কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আপোনালোকে গম পাইছে। কিছুমানক সহজ প্ৰশ্ন সুধিছে, বহুতেতো সহজ প্ৰশ্নবিলাকে আমাৰ লগত শ্বেয়াৰ কৰি থাকে, যিসমূহ আমি আমাৰ ভিডিঅ'ত ইনক্লুড নকৰোঁ। যদিহে পাৰ্চনেল কথা সুধি থাকে তেনেহ'লে আপোনালোকে ক'ব পাৰিবই, কিন্তু উত্তৰসমূহ দিওঁতে আপুনি যদি কিবা ইনফৰমেশ্যন অতিৰিক্তভাৱে শ্বেয়াৰ কৰিবলৈ যায়, সেই ইনফৰমেশ্যনটোৰ লগত ৰিলেটেড কৰি বা ৰেফাৰেঞ্চত যাতে আপোনাক কুৱেশ্যন কৰিলে সেই কুৱেশ্যনটোৰ এগেইনষ্টত আপোনাৰ হাতত আনচাৰটো থাকে, সেইটো আপোনালোকে লক্ষ্য ৰাখিব। বেছি জটিল কৰি আনচাৰটো দিবলৈ গৈ যদি আকৌ আপোনাক ঘূৰাই প্ৰশ্ন কৰে সেই উত্তৰটোৰ পৰা, যাতে আপুনি থমকি ৰ'ব লগা নহয়, সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। আৰু এটা কথা মই আপোনালোকক জনাওঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চল, যাক আগতে বৰ অসম বুলি কোৱা হৈছিলে, অসমৰ পৰা বিভিন্ন ৰাজ্য বেলেগ বেলেগ চনত বিভক্ত হৈছিলে। সেইটো কিন্তু আপোনালোকে চাই যাব। অসমৰ পৰা অৰুণাচল প্ৰদেশ, অসমৰ পৰা মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, এইবিলাক কেতিয়া ৰাজ্য হিচাপে ঘোষিত হৈছে, কোন চনত ঘোষিত হৈছে, বা অসমৰ পৰা কোন চনত পৃথক হৈছে, বেলেগ বেলেগ ৰাজ্যৰ ক্ষেত্ৰত কিন্তু এই চনটো সুধিব পাৰে। আৰু নৰ্থ ইষ্টৰ আটাইকেইখন ৰাজ্যৰ আপোনালোকে কেপিটেলসমূহ মনত ৰাখিবই। এইটো বহুত কমন কুৱেশ্যন হয়। আৰু পাৰিলে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয়, এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰী কেইজনৰ নামো আপোনালোকে মনত ৰাখিবলৈ চাব। আৰু অসমৰ চাৰিসীমাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে। আৰু ভৌগোলিক অৱস্থানৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ কেনেকুৱা পজিশ্যনত আছে, আৰু অসমৰ বিভিন্ন নদ নদী, উল্লেখযোগ্য পাহাৰ, এইবিলাক ভালকৈ আপোনালোকে চাই যাব। এইখিনিয়ে হৈছে আমাৰ চেনেলৰ তৰফৰ পৰা আহিব লগা কিছুমান সম্ভাৱ্য কুৱেশ্যনৰ হিণ্ট। আপোনালোকক কিছুমান হিণ্ট দিবলৈ চেষ্টা কৰিছোঁ। গতিকে যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। আৰু কিবা যদি কুৱেৰিজ থাকে কমেণ্ট কৰিবলৈ নাপাহৰিব।